দেখা গৈছে বিগত কেইবাদিন জোৰা আপোনালোকে প্ৰচাৰ অভিযান চলাই আছিলে আৰু আজি যিহেতু কিছু সময়ৰ পিছতে প্ৰচাৰ অভিযানৰ সামৰণি কৰিব, কি বাৰ্তা থাকিব ৰাইজলৈ? হয়, পোনপ্ৰথমে সকলোকে নমস্কাৰ জনাইছোঁ আৰু ধন্যবাদ দিছোঁ। আজি প্ৰায় অলপ সময়ৰ পিছতেই শেষ হ'ব আৰু সময়টো নাকলা হৈছে, মানে কি আৰু লাগিছিলে মোক কেইটামান দিন। তথাপি একো নাই, ৰাইজৰ যিটো মৰম চেনেহ আশীৰ্বাদ খুবেই ভাল হৈছে আৰু আনন্দিত হৈছোঁ যে আমাৰ ঢেকীয়াজুলিবাসী ৰাইজে নতুনকৈ আৰু ভাবা চিন্তা কৰিছে, ঢেকীয়াজুলি সলনি হোৱা চিন্তা কৰিছে আৰু ঢেকীয়াজুলিবাসী ৰাইজৰ এইবাৰ কিন্তু প্ৰায় নিশ্চিত যে জয় হ'ব আৰু মোৰ বিশ্বাস আছে। আৰু লগতে ঢেকীয়াজুলিবাসী ৰাইজক ক্ষমা কৰিব, কিছুমান গাঁৱত মই যাব পৰা নাই, মাতাৰ স্বত্তেও কাৰোবাৰ ফোন উঠাব পৰা নাই, একদম মাফ খুজিছোঁ। যিহেতু ইলেকশ্যনৰ কাৰোবাৰ লগত কথা পাতিলে কাৰোবাৰ থাকি যায়, সেইটোও কৈছোঁ। আৰু লগতে আপোনালোকৰ যিটো মৰম চেনেহ সেইটো এনেকৈ বজাই ৰাখক আৰু পৰহি যিটো আহিবলগীয়া আছে ভোটটো 9 তাৰিখৰ, তাতে গৈ যাতে আপোনালোকে নিজৰ বহুমূলীয়া ভোটটো দিব। মোৰ চিহ্নত আপোনালোকে চাগে কিছুমান ফ্লেগ আৰু কিবা দিব পৰা নাই কিছুমান জেগাত, তো আপোনালোকে চেনেলৰ মাধ্যমে জনাব বিচাৰোঁ যে মোৰ চিম্বলটো হ'ল চলাই, এই চলাই হ'ল আপোনাৰ জুই, 4 নম্বৰত থাকিব আপোনাৰ EVM-ত। তো আপোনালোকে তাতে গৈ ভোট দিয়ক। আৰু লোৱা কাৰণটো জানেই যে জুই নহ'লে আমি চলিব নোৱাৰোঁ, জুইৰ দ্বাৰাই ভাত ৰান্ধিব পাৰি, জুইৰ দ্বাৰা নামঘৰত চাকি জ্বলাব পাৰি, জুইৰ দ্বাৰাই মন্দিৰতো চাকি কেণ্ডেল জ্বলাব পাৰি, গীৰ্জাতো জ্বলাব পাৰি আৰু জুইৰ দ্বাৰাই আন্ধাৰটো পোহৰ কৰিব পাৰি। সেইবাবে আমি ঢেকীয়াজুলি যিখন নগৰ আমি যাতে পোহৰ কৰিব পাৰোঁ, ধুনীয়াকৈ সুন্দৰ সকলো জনগোষ্ঠীৰ মিলা প্ৰীতিৰে কৰিব পাৰোঁ। আৰু আশা ৰাখিছোঁ ঢেকীয়াজুলিবাসী ৰাইজে নিশ্চয় আগন্তুক নিৰ্বাচনত জিকাৰ পিছত যাতে ধুনীয়াকৈ যিটো নেকি বৰ অসমৰ সপোন আমাৰ সেইটো হ'ব আৰু মোৰ বিশ্বাস আছে। আৰু ৰাইজে নিজৰ ল'ৰা, নিজৰ ভাইটি, নিজৰ ভতিজা বুলি ভাবি আপোনালোকে যাতে ভোটটো দিব যেন আশা কৰিছোঁ। আৰু বেছি নকওঁ, এটাই অনুৰোধ, আপোনালোকে আশীৰ্বাদটো কৰক, যাতে আপোনালোকৰ আশীৰ্বাদেই মেইন। যিটো ৰাইজৰ আশীৰ্বাদ থাকিলে, ডাঙৰসকলৰ আশীৰ্বাদ থাকিলে আমি নিশ্চয় জয় হ'ম। আৰু যিহেতু আজিলৈকে গম পাইছোঁ যে আমাৰ জিকাটো প্ৰায় নিশ্চিত হৈ আছে, যদিহে ৰাইজে যদি আমাক নিজৰ মনৰ পৰা যদি একদম ভোটটো দিয়ে আমাৰ চলাই চিনত, চলাই চিনটোত আপোনালোকে নাভাবিব যে বেলেগ বুলি, দিয়ক, জিকি চাওক, আপোনালোকে নিশ্চয় তাৰ ভাল এটা ৰিজাল্ট পাব, সেয়ে ক'লোঁ। আৰু পৰৱৰ্তী সময়ত আকৌ ক'ম, এতিয়া এইখিনিয়ে যে আপোনালোকৰ আশীৰ্বাদ লাগে। ধন্যবাদ।